আমি google.com খুলি লম আৰু google.com আমি মাৰিম PFMS বুলি PFMS মাৰি গুগল সার্চ কৰিলে প্ৰথম এটা ওয়েবসাইট খোল খাই আহিব ইয়াতে আমি ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত পেজটো খোল খাই আহাৰ পিছত আমি ইয়াতে পেমেন্ট স্ট্যাটাস বুলি যেটো অপশন আছে পেমেন্ট স্ট্যাটাসত আমি ক্লিক কৰিম আৰু ডিবিটি স্ট্যাটাস ট্ৰেকাৰ বুলি অপশন আছে তাতে আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াত ক্যাটাগরি বুলি আছে অপশন আমি ক্যাটাগরিত আমি পিএম কিষাণ বুলি সিলেক্ট কৰি লম কাৰণ আমি পিএম কিষাণৰ পেমেন্টটো হে চাম বৰ্তমান ইয়াত বহুত ধৰণৰ গভৰ্নমেন্ট স্কিমৰ ডিবিটি চেক কৰিব পাৰে ইয়াত দুটা অপশন আছে এটা হল বেনিফিচিয়ারি ভ্যালিডেশন আৰু এটা হল পেমেন্ট তো আমি পেমেন্ট চেক কৰিম যেহেতু আমি পেমেন্টত ক্লিক কৰিম তাৰ পিছত আহিছে এন্টাৰ এপ্লিকেশন আইডি তো পিএম কিষাণৰ যেটো আমাৰ এপ্লিকেশন নাম্বাৰ হয় মানে ৰেজিষ্টাৰ নাম্বাৰ হয় ৰেজিষ্টাৰ নাম্বাৰটো ইয়াত আমি মাৰিব লাগিব তো মোৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো জানা আছে মই ইয়াতে মাৰি দিম আপোনালোকৰ জনা নাথাকিলে পিএম কিষাণ ওয়েবসাইটৰ পৰা জানিব আৰু ভিডিওৰ লাষ্ট লৈকে চাওক মই তাতে দেখুৱাই দিছো কেনেকে ৰেজিষ্ট্ৰেচন নাম্বাৰটো ওলাব পাৰে তাৰ পিছত আমি ক্যাপচা ফিল আপ কৰিম ক্যাপচা ফিল আপ কৰি সার্চ অপশনত ক্লিক কৰি লম ক্লিক কৰাৰ পিছত অলপ পিছতে তলত এটা পেমেন্ট ডিটেইলছ বুলি অপশন খোল খাই আহিব ইয়াতে এপ্লিকেশন আইডিটো থাকিব বেনিফিচিয়ারি নেম থাকিব তাৰ পিছত ইয়াতে স্কিম কোডটো থাকিব যত আপোনাৰ লিখা থাকিব ইনস্টলমেন্ট নাম্বাৰ কিমান আৰু আপুনি তলত চাব ফান্ড স্ট্যাটাস বুলি লিখা আছে আৰু ভ্যালিডেশন স্ট্যাটাস ইয়াত আপোনাৰ ভ্যালিডেট অলৰেডি হৈছে 13 ফেব্ৰুৱাৰীৰ দিন আৰু ফান্ড স্ট্যাটাস এপ্ৰুভ বাই এজেন্সি মানে ষ্টেট এজেন্সি অলৰেডি ফান্ডটো এপ্ৰুভ কৰিছে আৰু তলত চাব ক্ৰেডিট স্ট্যাটাস বুলি এটা অপশন আছে পেমেন্ট পেন্ডিং এট বেংক মানে 24 ফেব্ৰুৱাৰীৰ দিনা আপোনাৰ একাউন্টত এই টকাটো ক্রেডিট হ'ব আৰু হিদিনা ইয়াৰ ডিটেইলছটো আপুনি চাব পাৰিব তো এতিয়া আমি পিএম কিষাণৰ ৰেজিষ্ট্ৰেচন নং বা এপ্লিকেশন আইডিটো কেনেকে ওলাম এটো চাই লও তো আমি গুগলত যাম যোৱাৰ পিছত গুগলত আমি পিএম কিষাণ বুলি মাৰিলো মাৰাৰ পিছত পিএম কিষাণ সম্মান নিধি প্ৰথম ওয়েবসাইটটো খোল খাই আহিল আৰু ইয়াতে আমি ক্লিক কৰি ললো ক্লিক কৰাৰ লগে লগে ইয়াতে 24 ফেব্ৰুৱাৰীৰ যেটো প্ৰগ্ৰাম হ'ব বিহাৰত ভগলপুৰত এটোৰ এটা প্ৰথম বেনাৰ থাকিব কাটে দিয়াৰ পিছত আমি তলফালে আহি ইয়াতে চাম নো ইয়োৰ স্ট্যাটাস বুলি এটা অপশন আছে নো ইয়োৰ স্ট্যাটাসত আমি ক্লিক কৰিম নো ইয়োৰ স্ট্যাটাসত মাৰাৰ পিছতে আমাৰ ইয়াত নো ইয়োৰ স্ট্যাটাসৰ পেজটো খুলি আহিব আৰু ইয়াতে এন্টাৰ ৰেজিষ্ট্ৰেচন নং বুলি অপশন আহিব যদি ৰেজিষ্ট্ৰেচন নংটো নাজানে নো ইয়োৰ ৰেজিষ্ট্ৰেচন নংত ক্লিক কৰিব ক্লিক কৰিলে আপোনাৰ এই পেজটো খোল খাই আহিব খোল খাই আহাৰ পিছত ইয়াত আবার দুটা অপশনেৰে আমি কৰিব পাৰো এটা হল মোবাইল নাম্বাৰ আৰু এটা হল আধাৰ নাম্বাৰ তো মনত ৰাখিব মোবাইল নাম্বাৰ দি কৰিলেও ওটিপি যাব ধন্যবাদ